পাণবজাৰৰ ছোৱালী তেওঁ সুশিক্ষিত ধুনীয়া ছোৱালী তেওঁ আমি জানিব বিচাৰিম সেই গাৰ্লফ্ৰেণ্ড গৰাকীৰ নাম কোন ভাইৰেল হৈছে মোৰো ভাল লাগিছে মোৰো গা মন ভাল লাগিছে পৰিয়ালত বাৰু সৰু সুৰা সমস্যা হৈছে এতিয়াতো মন্ত্ৰী মহোদয়ে শুনিছে মুখ্যমন্ত্ৰী শ্বেয়াৰ কৰিছে কাৰণ তেওঁ ভাবিছে তেওঁৰ অন্তৰ সোমাইছে আৰু প্ৰতিজন ডেকা ল'ৰা তেওঁ বিয়া কৰক নকৰক এই বেথা লৈ পেলাই জীয়াই আছে ক'ব পৰা নাই ঘৰত এই বিষয়টোৰ সমাধান লাগে সমাধান কেতিয়া হ'ব যেতিয়া খেতিয়কখিনিৰ এটা ষ্টেণ্ডাৰ্ড হ'ব খেতিয়কক গাৰ্লফ্ৰেণ্ডে এৰি থৈ নাযায় এজন ডেকা ল'ৰাই বিয়া পাতিৰ সময়ত তেওঁ কৃষি কৰাটোৰ কাৰণে তেওঁৰ কি যোগ্য কোৱালিফাইড নহ'ল নেকি সেইটো মুকলি আলোচনা কৰাৰ মঞ্চ এখন প্ৰয়োজন হৈছে নতুন প্ৰজন্মই কিয় খেতি প্ৰতি আনে প্ৰথম কথা বিয়া পাতিবলৈ ছোৱালী নাপায় আজি অসমত তাৰপৰা মই যি কথা কওঁ খেতিৰ কথা কওঁ ঘৰত মই বাহিৰা কথা আমাৰ আলোচনা নহয় টাৱাৰ চাৱাৰ মই বনাই থৈ দিছো কোনোবাই মোক পাগল বুলি ক'লেও মই পাগল আমি বাৰে প্ৰতি কৈছো নতুন প্ৰজন্মই খেতি কৰিব নিবিচাৰে আৰু সেইটো সিহঁতৰ দোষ নহয় সিহঁতক যদি আকৰ্ষিত কৰিব পৰা নাই আমি দোষী তাৰ বাবে কৃষক যদি একবাৰ সপোন দেখে কৃষকে যদি এবাৰ ধনী হোৱাৰ সপোন দেখে ৰখাব নোৱাৰি নাই ৰখাব আৰু সম্ভাৱনা পুৰা আছে অংকুৰিত অসম এটা ধুনীয়া নাম এটা কৃষি ৰত্ন বঁটা দিছে মোক দিয়া নাই এটা এখন সমাজলৈ আগবঢ়াইছে খেতি কৰিলে কৃষি ৰত্ন বঁটা পায় সৰু কথা নহয় এইটো একেটাই ফৰ্মুলা মই শংকৰদেৱৰে বংশধৰ এই 12 ভূঞাৰ তেওঁৰ ফৰ্মুলাটোক মই হাইজেক কৰিছো তেওঁ প্ৰসাদৰ ব্যৱস্থা কৰিছিল ভকত বৈষ্ণৱক আনিবৰ কাৰণে মই এইবিলাক নাটক গাইছো কৃষক বৈষ্ণৱক আগুৱাই আনিবৰ কাৰণে না GST আছে না টেক্স আছে ৰাতিপুৱা সোনকালে উঠো কাগজত লিখি লিখি দম কৰি দিওঁ সপোনবিলাক নমস্কাৰ নমস্তে মই দিলুফাৰ আজিৰ এই খণ্ডটিৰ মাজলৈ স্বাগতম আজিৰ খণ্ডটি পানীৰ মাজত আৰু মোৰ কাষত আছে বিকি কিন্তু কত আহিছো মই কও নেকি আপোনালোকক বৰ্তমান সময়ত খুব ভাইৰেল হৈ থকা এজন মানুহ তেওঁৰ এটা সপোন ডাঙৰ ডাঙৰ সপোন দেখে মানুহজনে আৰু খুব ভাইৰেল হৈ আছে প্ৰেমিকাৰ কথা কয় কিবা হয়তো অকমান আন্দাজা লগাই ল'ব পাৰিছে আপোনালোকে এনেকৈ পানীৰ মাজত তেখেত হৈছে আমাৰ সকলোৰে মৰমৰ সকলোৰে চিনাকি বৰ্তমান আমাৰ কৃষক বন্ধু তপন দত্ত বৰুৱা দাদা আহক গতিকে বহুত বেছি ভাইৰেল হৈ আছে এই মানুহজন আৰু অংকুৰিত অসমৰ ফালৰ পৰা তেখেতক কৃষি ৰত্ন বঁটা দিয়া হৈছিল প্ৰথম কৃষি ৰত্ন বঁটা আৰু বৰ্তমান মন্ত্ৰী পীযুষ হাজৰিকা তেখেতৰ ডাঙৰীয়াৰ এখন মন্ত্ৰী সভাত তেখেতে এটি ভাইৰেল ভিডিঅ' তেখেতৰ যি প্ৰেমিকাৰ কথা কৈছিলে যে খেতিয়ক হোৱা বাবে তেখেতলৈ বিয়া দিয়া নাছিলে বা গাৰ্লফ্ৰেণ্ড গৰাকী এৰি থৈ গুচি গৈছিলে ন সেই প্ৰথমে সুধিম সেই গাৰ্লফ্ৰেণ্ড গৰাকী কোন আছিলে মই মানে এই যি কৃষক এজনী ছোৱালী ভাল পাইছে সেইটো তেওঁৰ প্ৰথম আৰু শেষ যোগ্যতা নহয় মই মানে ক'ব বিচাৰিছো যে আমি সেই কৃষকজনৰ সেই যোগ্যতাখিনি বনাব লাগিব যে সগৌৰৱে পিতৃ মাতৃয়ে তেওঁক মানে ছোৱালীজনী কৃষক হয় মই যেন কৃষকলৈ ছোৱালী বিয়া দিছো এই প্ৰাউডফুলটো আনাৰ যিটো প্ৰচেষ্টা তাৰে কাৰণে মই এইখিনিৰ আৰম্ভণিয়ে এইটো মই নিজৰ কাৰণে বহুত কৈছো মই জাতিৰ কাৰণে কৰিব বিচাৰো সেই প্ৰজন্মৰ প্ৰতিনিধি বিচাৰো সেইসকলৰ বুকৰ বেদনাৰ কথা মই ক'ব বিচাৰো কিন্তু ক'ব গ'লে মই অলপতো আকৰ্ষণ আহিব লাগিব ন তো মই সেইখিনি ক'ত আমি ৰৈ গৈছো কিয় আমি কৃষকজনক এতিয়াও প্ৰথম আসন দিব পৰা নাই কৃষক পৰিয়ালটো কিয় ভাল এটা ধুনীয়া জীৱন যাপন কৰিব পৰা নাই ইমান হাড় ভঙা পৰিশ্ৰম কৰাৰ পিছত পৰিয়ালটো এটা কিয় সুন্দৰ জীৱন যাপন কৰিব পৰা নাই অনা পৰিশ্ৰমেতো বহুতে কৰি আছে তো এই যে খেতিয়কখিনি যে পৰিশ্ৰম কৰি আছে ডেকা নতুন প্ৰজন্মই কিয় খেতিৰ প্ৰতি আনে প্ৰথম কথা বিয়া পাতিবলৈ ছোৱালী নাপায় আজি অসমত তোমাৰ প্ৰথম এইটো মানে যোগ্যতাৰ মই সেইখিনিক মই প্ৰতিনিধিত্ব কৰিব বিচাৰিছো মই নিজৰ কোনো ব্যৰ্থ প্ৰেমীৰে মই ভাইৰেল হ'ব বিচৰা নাই কিন্তু সেইখিনি সমাজক মই প্ৰতিনিধিত্ব কৰিব বিচাৰিছো যে কৃষকজন কেনেকুৱা গঢ়ি আনিব লাগিলে আমি তেওঁক গঢ়িব লাগিব এটা পৰিৱেশ দিব লাগিব এটা আকৰ্ষণ কৰিব লাগিব যে খেতিয়কজনে ভাল কাম কৰি আছে আৰু ইমান ডাঙৰ কাম কৰিব নালাগে জাষ্ট অলপ বিজ্ঞানসন্মতভাৱে সংগঠিত হবে চৰকাৰৰ হেৰি লৈ পেলাই আৰু মিডিয়া পাৰ্চনৰ কথা আছে আপোনালোক আহিছে অংকুৰিত অসম এটা ধুনীয়া নাম এটা কৃষি ৰত্ন বঁটা দিছে মোক দিয়া নাই এটা এখন সমাজলৈ আগবঢ়াইছে খেতি কৰিলে কৃষি ৰত্ন বঁটা পায় সৰু কথা নহয় এইটো কৃষি ৰত্ন বঁটা ইমান মৰমৰ নাম এটা সেই নামটোৰ পিছত আমাৰ দায়িত্ববোধ আহি গৈছে মই চিৰিয়াছ হৈ গ'লো মই কৃষি ৰত্ন মই নিজৰ বুকুত মই কিবা কৰিব লাগিব মোৰ দায়িত্ববোধ আহিছে এই যে এইবিলাক এটা ষ্টেপ এটা ষ্টেপ আহি যে আলোচনা হৈছে এইটো এটা ষ্টেপ এইফালে যে কৃষকজনে কি বিয়া পাতিবৰ সময়ত সমস্যা হৈছে নেকি মুকলিমূৰীয়াকৈ আলোচনা কৰিব লাগে এইটো কিয় হৈছে এজন ডেকা ল'ৰাই বিয়া পাতিবৰ সময়ত তেওঁ কৃষি কৰাটোৰ কাৰণে তেওঁৰ কি কোৱালিফাইড নহ'ল নেকি সেইটো মুকলি আলোচনা কৰাৰ মঞ্চ এখন প্ৰয়োজন হৈছে জাষ্ট মই সেই আলোচনা দুৱাৰটোৱে মুকলি কৰিব বিচাৰিছো আৰু এইটো ৰহন হেৰি কৰি পেলাই অলপতো ঠিকে আছে ভাইৰেল হৈছে মোৰো ভাল লাগিছে মোৰো গা মন ভাল লাগিছে পৰিয়ালত বাৰু সৰু সুৰা সমস্যা হৈছে কিন্তু মোৰ পত্নী বুজি পায় প্ৰথমতেতো বেয়া লাগিব মহিলাসকলে নাই তেওঁ জানে তেওঁ আধুনিক পাণবজাৰৰ ছোৱালী তেওঁ সুশিক্ষিত ধুনীয়া ছোৱালী তেওঁ গতিকে তেওঁ জানে মোৰ বিষয়ে আৰু মই যে খেতি নামত পাগল জানে মই ৰাতি 2টা বজাত উঠি পেলাই লেখা মেলাই কৰি থাকো তাৰপৰা মই যি কথা কওঁ খেতিৰ কথা কওঁ ঘৰত মই বাহিৰা কথা আমাৰ আলোচনা নহয় খেতি আমাৰ ৰাইজৰ নেতা
চবকে মানে লগত লৈ যাব যিটো চেষ্টা কৰো গতিকে জানে ন মোৰ লগত যদি 15-20 বছৰ যদি বা 12-13 বছৰ যদি মোৰ লগত সংসাৰ কৰিলে মোৰ বিষয়ে বুজি পাইছে তেওঁৰ মোৰ ওপৰত বিশ্বাস আছে অলপতো হ'বই কিন্তু এইফালে এনেকুৱা বহুত কাজিয়া পেচাল তেনেকুৱা লগা মহিলাও তেওঁ নহয় খুব সাহসী মহিলা তেওঁ নিজৰ হেৰি আছে তেওঁ নিজৰ ফাৰ্মাৰ হয় তেওঁ নিজৰ GST আছে টেক্সৰ ফাইল আছে তেওঁৰ মাটি আছে তেওঁ স্বতন্ত্ৰভাৱে তেওঁ এখন ফাৰ্ম কৰে তেওঁ আগশাৰী ফাৰ্মাৰ হয়তো 2 দিন পিছত তেওঁৰ চিনাকি আহি যাব তেওঁ আহি আছে ধুনীয়াকে তেওঁ প্ৰশিক্ষণ লৈছে আমি জানিব বিচাৰিম সেই গাৰ্লফ্ৰেণ্ড গৰাকীৰ নাম কোন নাই কাৰোবাৰ ঘৰ ভাঙিব নোৱাৰা কাৰোবাৰ ঘৰ ভাঙিব নোৱাৰা শত্ৰুতা কৰা নিচিনা হ'ব মই ছোৱালীজনী মোৰ মনত নাই মোৰ কথা ঘটনাটো মনত ৰাখিব লাগিব গাৰ্লফ্ৰেণ্ড গৰাকী পাহৰিয়ে গ'ল সেইটো মোৰ সাবজেক্ট মোৰ জীৱনৰ লক্ষ্য এজনী গাৰ্লফ্ৰেণ্ড নহয় জীৱনৰ লক্ষ্য মোৰ গাৰ্লফ্ৰেণ্ড নহয় কিন্তু বিষয়টো মই পাহৰিব নোৱাৰো মই সেইকাৰণে কৈছো এই বিষয়টোৰ সমাধান লাগে সমাধান কেতিয়া হ'ব যেতিয়া খেতিয়কখিনিৰ এটা ষ্টেণ্ডাৰ্ড হ'ব কোনো খেতিয়কক গাৰ্লফ্ৰেণ্ডে এৰি থৈ নাযায় বেলেগৰ গাৰ্লফ্ৰেণ্ডে খেতিয়ক আহিব লাগিব সেই সেইটো আমি বিচাৰো যে এজন খেতিয়ক এয়া যদি প্ৰপ'জ কৰিছে মই যাম কাৰণ তেওঁৰ লাইফষ্টাইলটো ভাল তেওঁ হেল্ডি হয় তেওঁৰ ফাইনেন্সিয়েলি তেওঁ ফিট হয় তো সেইটো যোৱাৰ কাৰণে কি আমি অলপ টিউন কৰিব লাগিব গোটেইখিনি আছে আমাৰ চব আছে আমি অসমৰ সন্তান অসমৰ মাটি ইমান উৰ্বৰা সকলে হাৰ ভঙা পৰিশ্ৰম কৰি আছে সেইখিনি কৰিব যাওঁতে যিহেতু মোৰ কথাটো এনে নুশুনিলে আপুনি নুশুনিলে হয় আজি শুনিছে মই ভাইৰেল হোৱা কাৰণে মোৰ লক্ষ্য ভাইৰেল হোৱা দেখিলে কাৰণ মই ভাল কথা কৰিলেতো নুশুনিব অলপ কিবাটো অলপ মানে মছলাদাৰ খবৰ ক'ব লাগিব এতিয়া আপুনি কথা শুনিব এতিয়াতো মন্ত্ৰী মহোদয়ে শুনিছে মুখ্যমন্ত্ৰী শ্বেয়াৰ কৰিছে কাৰণ তেওঁ ভাবিছে তেওঁৰ অন্তৰ সোমাইছে আৰু প্ৰতিজন ডেকা ল'ৰা তেওঁ বিয়া কৰক নকৰক এই বেথা লৈ পেলাই জীয়াই আছে ক'ব পৰা নাই ঘৰত মই তেওঁলোকৰ প্ৰতিনিধি বুলি কৈছো মই বেছিভাগে মোক ফোন কৰি কৈছে মোৰো আছে ভাই কিন্তু মই ক'ব নোৱাৰো তই কৈছ থেংকছ বোলে বেছিভাগ ফাৰ্মাৰে চাকৰিৰ কথা নকওঁ বাৰু ঠিক আছে চাকৰি সকলোৱে নাপায় কিন্তু যিহেতু আমি খেতিয়ক সমাজকে প্ৰতিনিধিত্ব কৰো যিহেতু মই খেতি কৰো মই খেতিয়ক সমাজৰ কথা চিন্তা কৰিম খাওঁতে খুৱাওঁতে মই খেতিয়কৰ চিন্তা কৰিম মই ভাল খেতিয়কৰ কথা চিন্তা কৰিম বোলে ভাল হওক খেতিয়ক আগুৱাই যাওক আৰু আপোনালোকে জানে পুৰা মোৰ ইমোচন এইটো প্ৰফেশ্যন মোৰ মাছৰ খেতি ইয়াতে এখন যদি গোটেই মোৰ মানে ফাৰ্মখনৰ মাটি গালি 250 বিঘা গতিকে এটা হেৰি কম আছে আৰু যদি মিটিংখন হয় 100 বিঘা জল মানে ৱাটাৰ এৰিয়া আমি 100 বিঘা পাই যাম একে ঠাইতে আৰু এখন ভাবিব নোৱাৰে যদি হৈ যায় মই বিশ্বাস আছে আপুনি কেনেকে ভাবিছে অলপমান মোক কল্পনা কৰি কওকচোন মোৰ এনেকুৱা এটা যে পুৰা এটা অপঙা হৈ থাকিব আৰু অপঙা এই যিটো প্লেটফৰ্ম বনোৱাত মই অস্তাদ আজি বনোৱা নাই আজি 10 বছৰ এই বনাই আছো সৰু ডাঙৰ বনাই আছো কিমান লোড ল'ব পাৰে কাৰণ মই BSc কৰিছো ৱাটাৰ মেনেজমেন্টত মই মোৰ যিখিনি জ্ঞান আছে পুৰা ইউটিলাইজ কৰিছো কিমান হেৰি কৰিব পাৰি কিমান লোড বেয়াৰিং কেপাচিটি আছে এখন ধুনীয়া এখন মঞ্চত চব আছে মাছবিলাক আছে আদৰিব কাৰণে ৰখি পেলাই চাৰিওফালে জেট স্পাই লৈ পেলাই চিকিউৰিটি ঘূৰি আছে বহুতো হাইটেক ফাৰ্ম হেৰিটো হ'ব মিটিং এখন হ'ব চাৰিওফালে ঘূৰি আছে টাৱাৰ চাৱাৰ মই বনাই থৈ দিছো কোনোবাই মোক পাগল বুলি ক'লেও মই পাগল চিকিউৰিটি চিষ্টেমৰ কাৰণে টাৱাৰটো উঠিলে গোটেই এৰিয়াটো কৰিব পাৰিব এনেকুৱা পৰিৱেশ ধুনীয়া পানীৰ খালি কি মজা বতাহ আহি আছে তাৰে মাজত তেওঁলোকৰো জীৱনটো ধন্য হ'ব তেওঁলোকে ক'ব লাগিব এদিন যদি হৈ যায় মইতো হৈ যাব বুলি ধৰি লওঁ মই সদায় পজিটিভ মই অনুভৱ কৰা কি ক্ষতি আছে মই অনুভৱ কৰোঁ যে মিটিং এখন চলি আছে মোৰ থাকিব এনেকুৱা মোৰ তাতে কাম কৰা যিখিনি আছে যিখিনি মোৰ সহযোদ্ধা আছে তেওঁলোকে এদিন গৌৰৱ অনুভৱ কৰিব যে মোক ফাৰ্মত মই হেৰি কৰি আছো এনেকুৱা কথা পৰিৱেশটো অসমৰ গোটেই খেতিয়কৰ আশা হেৰি হ'ব আৰু আপুনি চাব পাৰে কোনো বেয়াকে কোৱা নাই হ'ব নালাগে এনেকুৱা কোৱা নাই হয়তো কালিলৈকে ক'ব যে মোৰ ফাৰ্মতো হ'ব লাগে এনেকৈ ক'ব ইয়াত হওক বা নহওক কিন্তু সকলোৱে ক'ব যে মোৰ ফাৰ্মতো হওক আৰু এখন হওক পিছত হয়তো ক'ব যে আমি হৈ যাওঁ আৰু এইটোৱে কি হ'ব খেতিয়কখিনিক আমি বাৰে প্ৰতি কৈছো নতুন প্ৰজন্মই খেতি কৰিব নিবিচাৰে আৰু সেইটো সিহঁতৰ দোষ নহয় সিহঁতক যদি আকৰ্ষিত কৰিব পৰা নাই আমি দোষী তাৰ বাবে নতুন প্ৰজন্মক কিয় আকৰ্ষিত কৰিব পৰা নাই আমি আছো ন এদিন আপুনি 100 জন পঠাই দিয়কচোন মোৰ ইয়াতে মই 2 ঘণ্টা কথা পাতিম তাৰে পিছত ইণ্টাৰভিউ ল'ব কেইজনে খেতি কৰিব বিচাৰে যদি পাৰা নাই আমি দোষী আমাৰ দোষ যদি পাৰা নাই তো সিহঁতৰ নতুন প্ৰজন্মক দোষ দি লাভ নাই তো মই সেই ৰাস্তাটোত মই আগুৱাই যাব বিচাৰিম আমি প্ৰচাৰটো খুব ধুনীয়াকে চলাব লাগিব একদম প্ৰচাৰ ধুনীয়াকে আগ্ৰহী হয় নৱপ্ৰজন্ম আগুৱাই আহে আহিব একদম যাইফালে তাৰ মানে একদম গাঁৱলীয়া ভাষাত মই গাঁৱলীয়া খেতিয়ক একদম গাঁৱলীয়া ভাষাত কৈছো গুৰুজনে আমাক শিকাই থৈ গৈছিল আমি আধা শিকিলো মাহ প্ৰসাদৰ ব্যৱস্থা কিয় কৰিছিল ভকত বৈষ্ণৱসকলক আনিবৰ কাৰণে তেতিয়াতে শিকাই থৈ গৈছিল এতিয়া আমি কিয় কৰি আছো কৃষক বৈষ্ণৱসকলক আদৰি আনিবৰ কাৰণে একেটাই ফৰ্মুলা মই শংকৰদেৱৰ বংশধৰ 12 ভূঞাৰ তেওঁৰ ফৰ্মুলাটো মই হাইজেক কৰিছো তেওঁ প্ৰসাদৰ ব্যৱস্থা কৰিছিল ভকত বৈষ্ণৱক আনিবৰ কাৰণে মই এইবিলাক নাটক গাইছো কৃষক বৈষ্ণৱক আগুৱাই আনিবৰ কাৰণে একদম চিধা কথা অসমীয়া ভাষাত চিধা কথা একদম কেতিয়া আৰম্ভ কৰিছিলে কেতিয়াৰ পৰা এই সপোনটো দেখিছিলে আপুনি সপোন পুৰণা তো সপোন কেতিয়াও পৰিৱেশে দেখায় আৰু সপোনটো এনেকুৱা সেইকাৰণে মই সদায় ৰাতিপুৱা উঠিলে কি হয় মন মগজু পুৰা সুস্থ হৈ থাকে পৰিৱেশটো সুস্থ হৈ থাকে ভাবো এনেকুৱা এনে ভাবাততো ক্ষতি নাই ন মই ভাবি খুব ভাল পাওঁ তো আগতে লেখা মেলা কৰিছিলো কিবা কানি লিখো কেতিয়াবা এনেকুৱা লিখি মেলি ভাল লাগে থৈ দিওঁ লিখি মেলি মই পঢ়ো মই থৈ দিওঁ মই লিখিছো ভাল লিখিছো মই কিবা এটা লিখিছো এইটো দেখিছো ভাল সপোন দেখিছো ইয়াত এখন এনেকুৱা মিটিং হ'ব তো ইয়াতো আহিছে আমাৰ দেৱত্তম আহিছে ভিক্টৰ আহিছে এনেকুৱা আমাৰ
হেৰি এটা আহি থাকে ইয়াতে আমাৰ মহেন্দ্ৰ হাজৰিকা আহি থাকে। তো আমি কিছুমান মানুহ মাতিছো, দেখিছে, তাৰে পিছত মই চাইছো তেওঁলোকে চেটিছফাইড সিহঁতে আহি পেলাই যাবৰ সময়তো বিৰক্ত হৈ যোৱা নাই তেওঁলোকে। মইতো তেওঁলোকক আকৌ ডাঙৰ কথা দিয়া নাই, আহি পেলাই খুব ভাল পাইছে। সেই ভাল পোৱা পৰিস্থিতিটো আমি ব্যৱসায়িক কেনেকৈ কনভাৰ্ট কৰিব পাৰো। আহক, যদি আপুনি ভাবিব নোৱাৰা এটা হেৰি হৈ যাব, ৰিভলিউচন এটা আহিব। কৃষক যদি একবাৰ সপোন দেখে, কৃষকে যদি এবাৰ ধনী হোৱাৰ সপোন দেখে, ৰখাবৰ হেৰি নাই, ৰখাব কাৰণ সম্ভাৱনা পুৰা আছে। লাচিতৰ দেশৰ সেই ডেকা গাভৰু, এইবিলাক লাচিত মূলা গাভৰু, ডেকা গাভৰু ৰখাব নোৱাৰে, জাষ্ট সপোনটো দিয়ক, আৰু এইটো আমাৰ নিজৰ ডিউটি বুলি ভাবো। সৰুতে কেতিয়া ভাবিছিলে আপুনি যে মই খেতিয়ক হ'ম? সৰুতে এইটো সপোনে আছিল নে আপোনাৰ সৰু কালৰ পৰাই? সৰুতেতো সপোন নাছিল, ধনী হোৱাৰ সপোন কিন্তু আছিল। ধনী হোৱাৰ সপোন আছিল, আৰু আপোনাৰ কিবা ডাঙৰ কাম কৰাৰ ইচ্ছা আছিল, কিবা ডাঙৰ কাম কৰিম, বুজি নাপাওঁ কি ডাঙৰ কৰিম। কেতিয়া আহিলে এইটো আমি 2001 মানত আহিছো। তেতিয়া সেই আলফাৰ গুপ্তধন বিচাৰি আহিছিলো। গুপ্তধন কৰোবাই মোক খবৰ দিছিল ইয়াতে গুপ্তধন আছে, মই ইজি মানি পালে আৰু বনি যাম, আৰু লাইফ বনি যাম। RX 100 এখন কিনিবৰ কাৰণে পইচা বিচাৰি আহিছিলো ইয়াতে। মাত্ৰ সপোন আছিল তেতিয়া RX 100, তাৰপিছত কিনিলো, বোলে RX 100 সমূহ হল এনেকে সপোনবিলাক সদায় বাঢ়ি থাকে ন। এইটো যিখিনি পাই গলো এইখিনি হৈ গ'ল। এইখিনি কালিলৈকে বিচাৰি আছিলো, পিছু হাজৰিকা পাম নেকি, পিছু যোৱাকালি পিছু হাজৰিকা ফোন কৰিলে, মন ভৰি গ'ল। ঠিক আছে ধুনীয়া। এতিয়া বিচাৰিছো মুখ্যমন্ত্ৰীক পাম নেকি, মুখ্যমন্ত্ৰী কেবিনেট, তাৰপিছত প্ৰধানমন্ত্ৰী সপোন আহিব এইবাৰ। আকৌ এবাৰ কিজানি প্ৰধানমন্ত্ৰী আহে। সপোনটো শেষ হ'ব নালাগে, মই কৈছো ন, সপোনটো মানে আমি এইখিনি কথাৰ পৰা এটা বস্তু শিকিব পাৰো, আমি কেনেকে ডাঙৰ ডাঙৰ সপোন আমি দেখি থাকিব লাগে। সপোন সাৰ্থক হওক বা নহওক, আমি সদায় ডাঙৰ সপোন দেখিব লাগে। আপোনাৰ মনটোতো ভৰি আছে ন সপোন দেখি, আপুনি যে ভাবি আছে ইয়াৰ কেবিনেট মিটিং কি আছে ধুনীয়া, আপোনাৰ মন ভৰিলে আজি স্বাস্থ্যৱান হ'ব। সপোন কেতিয়াও নিগেটিভ হ'ব নালাগে, পজিটিভ হওক। একদম বেমাৰ নিগেটিভ যদি দেখিছে, বেমাৰ কিয় হ'ব তাৰ ফাৰ্মত, সেইটো বেমাৰ, আপুনি বেমাৰী, এইটো আপুনি অসুস্থ। আপুনি তাৰ ফাৰ্মত কেবিনেট হ'ব, সেইটো অসুস্থ। তাৰ ফাৰ্মত ইমান হ'ব, সেইটো সুস্থতা বুজায়। সপোন দেখক, পজিটিভ ভাবক। আৰু সৰুকে যদি কওঁ, কোনোবা এজনে হেৰিত গৈছিল, মই ক'ত পঢ়িছিলো, DC ওচৰজনে মেচিন গান বিচাৰি গৈছিল চৰাই খেদিবৰ কাৰণে। সৰুতে পঢ়িছিলো, এইবিলাক সপোনৰ কিছুমান উৎস হয়। মেচিন গান বিচাৰি গ'ল, DC ক'লে খেতিয়কৰ চৰাই খেদিবৰ কাৰণে মেচিন গান লাগে নেকি, এইটো বন্দুক লৈ লোৱা, এয়াৰ গান এটা লৈ লোৱা। খেতিয়কজনে ক'লে মোক এয়াৰ গানে লগা আছিল, কিন্তু এয়াৰ গানৰ এপ্লিকেশ্যন দিলে আপুনি বাতুলি গুটি দিলে হয়। সেইকাৰণে মই মেচিন গান বিচাৰি আহিছো। তো ডাঙৰ বিচৰাত সৰুটো পাই যাব, ষ্টেণ্ড কৰাৰ সপোন দেখক, ডিষ্টিংশ্যনটো পাব। কিন্তু ফাৰ্ষ্ট ডিভিজন সপোন দেখিলে ফেলে মাৰিব আপুনি। গতিকে ডাঙৰটো দেখি দিয়ক আগলে, বোলে মই ডিষ্টিংশ্যন, মই ফাৰ্ষ্ট ষ্টেণ্ড কৰিম, ছেকেণ্ড ষ্টেণ্ড কৰিম। ষ্টেণ্ড তাৰে মাজত কিছুমানে কৰিব, ষ্টেণ্ড কৰা সপোন দেখা ষ্টেণ্ড কৰিব, নকৰাবিলাক ডিষ্টিংশ্যনতো আহিব, ষ্টাৰ মাৰ্কত আহিব। তো মই একদম পুৰা ষ্টেণ্ড কৰা সপোনটো দেখো, না GST আছে, না টেক্স আছে। ৰাতিপুৱা সোনকালে উঠো, কাগজত লিখি লিখি দম কৰি দিওঁ সপোনবিলাক। সপোনৰ দম হৈ থাকিব, কেতিয়া সুযোগ পালো, সিদিনা পালো এখন মঞ্চত সুযোগ, কৈ দিলো, ভাগ্য ভাল আছিল। তো টিউন হৈ গ'ল বস্তুটো। ইচ্ছা আছিল, মানে নাই সেই ইচ্ছা নাই ভাইৰেলৰ, মোৰ ইচ্ছা আছিল যে মুখ্যমন্ত্ৰী কেতিয়াবা মোৰ প'জ এটা মই দি থাকো, ভিডিঅ' বিলাক মই মুখ্যমন্ত্ৰীৰ হোৱাটছএপত দি থাকো, মানে এনেকুৱা প'জ এটা ভাল পায়, যদি এদিন দিলে হয়, এদিন যদি দিলে মই সদায় পোৱা আছিল যে মুখ্যমন্ত্ৰীয়ে কেতিয়াবা শ্বেয়াৰ কৰক এদিন, এনে বোলে তপনটো ভাল খেতি হয়। সেইটো সপোন মই একদম আছিল, একদম। মই সেইকাৰণে মই মুখ্যমন্ত্ৰীক প্ৰায় সপ্তাহত এটা মই এইবিলাক দি থাকো ভিডিঅ', মই মুক্ত কৰিছো, তেওঁ চাই নাচাইতো তেওঁৰো জানে, তেওঁ ছচিয়েল মিডিয়াই জানিব, কিন্তু মই দি থাকো এনেকুৱা। অৰ্থাৎ মই চেষ্টা কৰি থাকো, মুখ্যমন্ত্ৰী কাৰ্যালয় মই চিঠি লিখি থাকো, মোৰ চিঠি পঢ়ক নপঢ়ক মই লিখাটো মই লিখি থাকো। কেতিয়াবা পঢ়িব, মই জানো পঢ়িব, মানে একে ঠাইতে খান্দিলে, কুঁৱা খান্দিলে পানী ওলাব, এইটো মই একদম ভালকে জানো, বিশ্বাস কৰো। আৰু মই একদম হেৰি কৰো যে প্ৰকৃতিয়ে কেতিয়াও নথগায়, এইটো ভালকে বিশ্বাস কৰো, প্ৰকৃতিয়ে কেতিয়াও নথগায়, প্ৰকৃতিৰ সেৱক মই, গতিকে প্ৰকৃতিয়ে নথগায়, সেই বিশ্বাসেৰে আমি হেৰি কৰি থাকো। আৰু এইটো যিটো আপুনি সপোন দেখাৰ কথা কয়, বাৰ বাৰ ডাঙৰ ডাঙৰ সপোন দেখে, একদম ধৰ আপোনাৰ একদম চব সপোন আপোনাৰ সাৰ্থক হৈ গ'ল। ডাঙৰ ডাঙৰ সপোন যিহেতু দেখে, ইয়াতে কেবিনেট বৈঠক হোৱাৰ সপোন দেখিছে তেখেতে, শেষৰটো সপোন কি হ'ব, য'ত আপুনি সেই সপোনটো একদম সন্তুষ্ট হৈ গ'ল, শেষৰটো সপোন আপোনাৰ? প্ৰতিজন অসমীয়া স্বাৱলম্বী হোৱাৰ সপোন থাকিব, মানে প্ৰতিজন অসমীয়া স্বাভিমানেৰে যেতিয়া থিয় দিব, বিশেষকে খেতিয়ককে প্ৰতিনিধিত্ব কৰিব বিচাৰিম অসমীয়া, এই প্ৰতিজন পাহুৱাল অসমীয়া ডেকা গাভৰু যি আছে, খেতিৰ অকল পাহুৱাল ডেকা ল'ৰা খেতি নকৰে, এতিয়া বহুত আহিছে, এতিয়া ছোৱালীও খেতি কৰে, তেওঁলোকে মানে কয় আমি সফল খেতিয়ক। প্ৰতিজন যিদিনা সফল খেতিয়ক হ'ব, সেই সপোনটো দেখিম। সেই সপোন খেতিয়কজনক সফল কৰাৰ কাৰণে মোৰ যি আছে, মোৰ বহুত নাই, মোৰ কিছু জ্ঞান আছে, সেইখিনি মই শ্বেয়াৰ কৰাৰ কাৰণে, বিনামূলীয়াৰ কাৰণে মই এইটো হেৰি কৰাৰ কাৰণে মই সদায় অভ্যাস থাকিব, এইটো মোৰ প্ৰচেষ্টা থাকিব, সেইটো মোৰ শেষৰ সপোন হ'ব। মানে মাটিৰ গান গাই জাতিক জগোৱাৰ সেই সপোনটো মোৰ থাকিব, এইটো যাই পেলাই মানে অন্নদা অন্নদাতা জাগিবই লাগিব বুলি তই এটা মহেন্দ্ৰ হাজৰিকাৰ কণ্ঠত এটা গান গোৱাৰ যেনেকুৱা সপোন আছে, তেওঁলোকৰ কথা পাতি আছে, অন্নদাতা জাগিবই লাগিব, মাটিৰ গাড়ী গাবই লাগিব, মাটিৰ গান জগাবই লাগিব জাতিৰ, মানে এনেকুৱা কৰিব বহুত আছে আৰু সপোন থাকিবই, এনেকুৱা সপোনেৰে জীয়াই থাকিম। কৃষি মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়া কি ক'ব আপুনি এই অনুষ্ঠানটিৰ জৰিয়তে? না মইতো তেওঁক প্ৰথম কথা ধন্যবাদ জনাইছো, ইমান ওচৰৰ পৰা পাইছো, মই পুৰণা বন্ধু সেইটো থৈছো বাৰু, কিন্তু কৃষি মন্ত্ৰী হিচাপে ইমান ওচৰ পাইছো। পিছদিনা মোক ফোন কৰিছে, তেওঁ মোক ৰাতিপুৱা মোক খবৰ লৈছে, কিবা লৈছে, বহুত ডাঙৰ এচিভমেণ্ট এটা।
আশা কৰি মুখ্যমন্ত্ৰী এদিন ফোন কৰিব তেনেকে তপন দত্তগুৰা মই অমুকে কৈ আছো একেবাৰে সন্তুষ্ট একেবাৰে মই অমুকে কৈ আছো আহিবা কালি বোলে কথা পাতিম তেনেকুৱা এটা বিচাৰিম আহিবা কালি বা তোমাৰ পত্নীক লৈ আহিবা কথা পাতিম তোমাৰ একেলগে সেই পৰিৱেশটোৰ কাৰণে মই অপেক্ষা কৰি থাকিম তাত মোৰ কথা ভাবো মই এইবিলাক পজিটিভ ভাবো আৰু পজিটিভ ভাবিলে কিবা ভাল হয় কিবা এটা ভাল হয় আমি যিটো ভাবো আমি যিটো দেখো বা যিটো হোৱাটো বিচাৰো আমাৰ লগত সেইটোৱে হয় সেইটো হয় আৰু আজি আপোনাৰ লগত বহি আৰু হয়তো বহু কেইজনে আৰু ডাঙৰ ডাঙৰ সপোন দেখিবলৈ ল'ব নহয় জানো আৰু সেইটো যিটো আপুনি কৈছিলে যে কোনো খেতিয়কক যাতে কোনো প্ৰেমিকা এৰি থৈ নাযায় সন্মানটো সেই যি মৰ্যাদা খেতিয়কৰ সেই বস্তুটো যাতে খেতিয়কে আমাৰ সমাজখনৰ পৰা যাতে পায় সমাজৰ পৰা আহিলে তেতিয়া ভাল খাদ্য উৎপাদন হ'ব আমাৰ কথাটো হ'ল পবিত্ৰ খাদ্য সুস্বাস্থ্য আৰু নিৰ্মল বাতাবৰণ কিন্তু দিব লাগিব অন্নদাতাসকলে এতিয়া অন্নদাতাসকল যদি পুৰা উৎসাহিত হৈ নাথাকে কেনেকে পাম আমি পবিত্ৰ খাদ্য পাবই লাগিব সুস্বাস্থ্য আমাক লাগিব নিৰ্মল বাতাবৰণ আমাক লাগিব গতিকে নমস্তে নিৰূপাৰ আজিৰ এই অনুষ্ঠানটি একদম শেষলৈ আহি পাইছো আৰু এনেদৰে পুখুৰীৰ মাজত প্ৰায় 250 বিঘা এনেদৰে পুখুৰী প্ৰকাণ্ড এটা পুখুৰী য'ত মাছে নাচি আছে তাৰে মাজত ইন্টাৰভিউ ললো আৰু কথা পাতি পাতি একদম পাৰলৈকে আহি পালো দাদা বহুত বেছি ভাল লাগিলে আৰু কিন্তু শেষত এটা দুখ ৰৈ গ'ল প্ৰেমিকাজনীৰ কথা নকলে আপুনি নামটোৱে নকলে মই এখন সমাজক প্ৰতিনিধিত্ব কৰিছো ব্যক্তিগত লৈ পেলাই মই অহা নাই আকৌ মই নিজৰ এষ্টাব্লিছ কৰি আছো এখন সমাজক সুস্থ সমাজ সেই খেতিয়কখিনি মনৰ ব্যথাৰ মই প্ৰতিনিধি হ'ব বিচাৰিছো তেওঁলোকে কিছু সান্তনা পাইছে বহুতে কৈছে মোৰ অন্তৰৰ কথাটো তুমি ক'লা দাদা এটাই মেছেজ দিছে দাদা যাতে কোনো খেতিয়কক কোনো প্ৰেমিকাই খেতিয়ক বুলি এৰি থৈ নাযাওক খেতিয়ক বুলি থেংক ইউ গতিকে নমস্তে নিৰূপাৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছো ধন্যবাদ